Hello friends, মই স্বপন আৰু ওয়েলকাম জনাইছো আকৌ এবাৰ আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ 1 বাস্তৱ সংখ্যাৰ এক্সাম্পল নাম্বাৰ 10 আৰু 11 টো এই ভিডিঅ'ত ডিটেইলছত ডিসকাস কৰিম। এক্সাম্পল নাম্বাৰ 10ত আমাক কৈছে দেখুৱা যে 5 √3 অপৰিমেয় সংখ্যা। এই সংখ্যাটো যে অপৰিমেয় সংখ্যা এইটো আমাক দেখুৱাব লাগে। সোৱা ফ্ৰেন্ডছ, এই যোনটো সংখ্যাটো আছে এইটো একেবাৰে ইজি হয়। হয়, এইটো দেখাত ডাঙৰ হয় কিন্তু এইটো একেবাৰে ইজি। আমি আগৰ ভিডিঅ'ত √3 টো প্ৰমাণ কৰিছিলো, হেতু অপৰিমেয় সংখ্যা, হেতু এটা সংখ্যা আছিলে সৰু কিন্তু এইটো হাৰ্ড আছিলে। কিন্তু এইটো যোনটো সংখ্যাটো আছে এইটো চাব ডাঙৰ কিন্তু এনসাৰটো একেবাৰে সৰু আৰু ইজি। তো এইটো প্ৰমাণ কৰাৰ আগতে আমি এই সংখ্যাটোক পৰিমেয় সংখ্যা বুলি ধৰি লম। আমি গোটেইবোৰ সংখ্যাকে পৰিমেয় সংখ্যা বুলি ধৰি লওঁ। এইটো আমাৰ ৰুল হয়। মানে তোমালোকক যি সংখ্যা অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব ক'ব, সেই সকলোবোৰ সংখ্যাকে তোমালোকে পৰিমেয় সংখ্যা বুলি ধৰি ল'বা। ঠিক আছে, এইটো ফাৰ্ষ্ট ষ্টেপ। তাৰপিছত আমি লাষ্টত কি কৰিম, এই সংখ্যাটো মানে যিটো আমি পৰিমেয় সংখ্যা বুলি ধৰিম সেই সংখ্যাটোৱে আকৌ লাষ্টত দেখুৱাম যে এইটো পৰিমেয় সংখ্যা নহয়। যেতিয়া পৰিমেয় সংখ্যা নহব তেতিয়া কি হ'ব, অপৰিমেয় সংখ্যা হ'ব। যেনে তোমাক যদি কোনোবাই কয় তুমি ভাল নহয়, তাৰ মানে তুমি কি হবা, বেয়া হবা। ঠিক তেনেদৰে আমি এইটো প্ৰমাণ কৰিম। তো আমি কি কৰিম, প্ৰথমতে ধৰি লম। আমি ধৰি ললো 5 √3 পৰিমেয় সংখ্যা। এতেকে কি হ'ব, ইয়াত আমি কি লিখিব পাৰো, এই সংখ্যাটোক আমি পৰিমেয় সংখ্যা ধৰিছো। পৰিমেয় সংখ্যা কোনবোৰ, যিবোৰ সংখ্যা আমি p/q আকাৰত লিখিব পাৰো আৰু q not equal 0 হয়। এইটো কি p/q আকাৰতেটো আছে, ভগ্নাংশত আছে, ভগ্নাংশত থকা মানেই পৰিমেয় সংখ্যা। তো এইটোক যিহেতু আমি পৰিমেয় সংখ্যা ধৰিছো, পৰিমেয় সংখ্যা ধৰা মানে কি এইটোৰ সমান আমি এইটো লিখিব পাৰো, এই সংখ্যাটো এইটোৰ সমান লিখিব পাৰো। কেলে পাৰো, কাৰণ এইটো পৰিমেয় সংখ্যা, এইটো আমি পৰিমেয় সংখ্যা ধৰিছো, তাৰ মানে কি এই দুটা সমান হ'ব, তাৰ কাৰণে আমি সমান দিলো। য'ত a b সহমৌলিক q not equal 0, আমি এই a আৰু b যোনটো আছে এই দুটা আমি সহমৌলিক ধৰি লৈছো। আৰু কিয়ৰ মানটো 0 নহয়, কিয়ৰ মানটো 0 নহয়, তলৰটো 0 নহয় কেতিয়াও। তাৰপিছত আমি অলপমান সমাধান কৰিম। কি হ'ব, এই যোনটো √3 আছে এইটোক আমি এক সাইডে আনিম আৰু এইখিনি সংখ্যাক আমি একে সাইডত লম। যেতিয়াই প্ৰমাণ কৰিব দিব ৰুট সংখ্যাটো তোমালোকে এক সাইডে আনিবা। ঠিক আছে, এনেকুৱা যেতিয়া দিব তেতিয়াহ'লে কি কৰিম, 5 এই যোনটো সংখ্যাটো আছে এইটোক আমি এইফালে আনিম, মানে সমান চিনৰ বাও সাইডে আনিম। কি হ'ব, প্লাস a/b আছে, তাৰ মানে মাইনাস a/b হ'ব। ইকুৱেল কি হ'ব, -√3 আছিলে, এইফালে গ'লে সোঁফালে গ'লে কি হ'ব, +√3 হ'ব। তাৰপিছত এইটো ভগ্নাংশত আছে আৰু এনেকুৱা ষ্টাইলত যেতিয়াই থাকিব তোমালোকে লসাগু ল'ব লাগে। তোমালোকে জানা লসাগু ল'ব জানাই। এইটো তলত আমি লসাগু ল'ম, ইয়াত তলত একো নাই মানে 1 আছে, তাৰ মানে b ৰ লসাগু কি হ'ব, b, b * b এ হয়। 5 আছে তো 5 হ'ব। 1 ৰ লগত আমি এনেকুৱা সংখ্যা পূৰণ কৰিম যোনটো আমি এই তলৰ সংখ্যাটো পাম। তো কি হ'ব, b হ'ব, b * b হ'ব, মাইনাস a, তলত b আছে, তাৰ মানে আমি একো পূৰণ কৰাৰ দৰকাৰ নাই। তাৰপিছত কি হ'ব চোৱা, এইটো হ'ল। এতিয়া a আৰু b ৰ মানটো যোনটো, এইটো যিকোনো অখণ্ড সংখ্যা তোমালোকে বহুৱাই দেখুৱাব পাৰা যে এইটো পৰিমেয় সংখ্যাই ওলাব। কিন্তু b ৰ মানটো 0 নহ'ব, এইটো ভগ্নাংশত আছে, তলৰটো আমি 0 ধৰিবই নোৱাৰো। তো কি হ'ব চোৱা, ইয়াত চোৱা চোৱা, আমি b ৰ মানটো যদি 2 ধৰো আৰু a ৰ মানটো যদি 3 ধৰো কি হ'ব চোৱা, 5 b ৰ মানটো 2 ধৰিছো, মাইনাস আছে মাইনাস, এর মানটো 3 ধৰিছো, ডিভাইডেড বাই b, b ৰ মান আমি 2 ধৰিছো। তো 5 × 2 = 10 মাইনাস 3 ডিভাইডেড বাই 2 ইকুৱেল কিমান হ'ব চোৱা, এইটোৰ পৰা মাইনাস কৰিলে 7, এইফালে তলত আছে 2, তাৰ মানে কি 7/2 হ'ল। 7/2 এটা কি পৰিমেয় সংখ্যা। তোমালোকে যিকোনো অখণ্ড সংখ্যা a আৰু b ৰ মান লৈ দেখুৱাব পাৰা, অকল b ৰ মানটো 0 নধৰিলেই হ'ল। তো এইটো সংখ্যাটো আমি কি পালো, পৰিমেয় সংখ্যা। কিন্তু এইটো কি, এইটো পৰিমেয় সংখ্যা হয় জানো, এইটোতো পৰিমেয় সংখ্যা নহয়।
আমি আগৰ ভিডিঅ'ত প্ৰমাণ কৰিছিলোঁ ৰুটৰ ভিতৰত যেতিয়াই মৌলিক সংখ্যা থাকে সেইটোতো পৰিমেয় সংখ্যা হ'বই নোৱাৰে, অপৰিমেয় সংখ্যা হ'ব। আৰু চোৱা মাজত কি দিয়া আছে, সমান চিন দিয়া আছে। সমান চিন মানে কি, এইটো পৰিমেয় সংখ্যা হ'লে এইটো পৰিমেয় সংখ্যা হ'ব, কিন্তু এইটো সমান হয় জানো? এইটো কেতিয়াও সমান হ'বই নোৱাৰে। তাৰ মানে কি হ'ল, এইটো আমাৰ ভুল ওলালে। ভুল কেলে ওলালে? এই যোনটো আমাৰ ধৰাটো আছিলে, ধৰিছিলোঁ যোনটো, এই ধৰাটো আমাৰ কি হ'ল, ভুল হ'ল। এইটো যোনটো ধৰিছিলোঁ এইটো ভুল হোৱা মানে কি, এইটো পৰিমেয় সংখ্যা ধৰিছিলোঁ, তাৰ মানে ইয়াৰ ওলোটা হ'ব যে এইটো পৰিমেয় সংখ্যা নহ'ব। তো পৰিমেয় সংখ্যা নহ'লে কি হ'ব, অপৰিমেয় সংখ্যা হ'ব। সেইটো আমাৰ প্ৰমাণ কৰা হ'ল। এতিয়া ইয়াত তলত তোমালোকে এই কথাটোকে কেনেকৈ লিখিবা চোৱা, তোমালোকে এনেকৈ লিখিবা, এতিয়া চোৱা মই ইয়াত কি লিখিছোঁ, যিহেতু এ বি অখণ্ড সংখ্যা, এই এৰ মান আৰু বিৰ মানটো আমি অখণ্ড সংখ্যা ধৰি তোমালোকক উদাহৰণ দি বুজাই দিছোঁ। কি পাওঁ আমি, পৰিমেয় সংখ্যা পাওঁ। আমি পাওঁ ইমান পৰিমেয়, হয়নে? আমি এক্সাম্পল দি বুজিছিলোঁ। আৰু সেয়ে √3 পৰিমেয়। মই কৈছোঁৱে তোমালোকক, এইটো পৰিমেয় সংখ্যা হ'লে কি হ'ব, এইটো পৰিমেয় সংখ্যা হ'ব, যিহেতু মাজত সমান চিন আছে। তোমালোকক আগতে মই বুজাইছোঁ। কিন্তু আমি জানো √3 অপৰিমেয় সংখ্যা। মই তোমালোকক যি কৈছিলোঁ সেইটোৱে আমি লিখিছোঁ। √3টো কি জানো আমি, অপৰিমেয় সংখ্যা। গতিকে 5 - √3 অপৰিমেয় সংখ্যা হ'ব। কেলে হ'ব চোৱা, এই সংখ্যাটো কি, পৰিমেয় সংখ্যা, এই সংখ্যাটো কি, অপৰিমেয় সংখ্যা। এতিয়া তোমালোকে কোৱাচোন, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ মাজত যদি মাইনাছ থাকে তেতিয়া কি হ'ব, অপৰিমেয় সংখ্যা হ'ব। তোমালোকক মই এটা ইম্পৰ্টেণ্ট কথা ক'ব পাহৰিছোঁ। চোৱা, ইম্পৰ্টেণ্ট কথাটো কি যে যেতিয়া আমি এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা পূৰণ, হৰণ, বিয়োগ বা যোগ কৰোঁ, তেতিয়া আমাৰ এটা অপৰিমেয় সংখ্যাই ওলায়। ঠিক আছে? তো তোমালোকে এই কথাটো মনত ৰাখিবা। তো এইটো পৰিমেয় আৰু এইটো অপৰিমেয়, মাইনাছ আছে, তাৰ মানে এইটো গোটেইটোৱে কি হ'ব, অপৰিমেয় সংখ্যা হ'ব। তো এনেকৈয়ে আমাৰ এই কুৱেশ্যনটো সমাধান কৰিলোঁ। আশা কৰিছোঁ বুজি পাইছা। বুজি নাপালে তোমালোকে কমেণ্টত জনালে হ'ল। এতিয়া আমি এক্সাম্পল নাম্বাৰ 11টো কৰিম। এক্সাম্পল নাম্বাৰ 11ত আমাক কৈছে যে দেখুওৱা যে 3 × √2 অপৰিমেয় সংখ্যা। এই সংখ্যাটো কি, অপৰিমেয় সংখ্যা বুলি আমাক প্ৰমাণ কৰিব লাগে। চোৱা, মই আগতে কৈছোঁ তোমালোকক যে যেতিয়া এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা ইনটু হয় তেতিয়া কি হয়, সংখ্যাটো অপৰিমেয় সংখ্যাই হয়। 3টো পৰিমেয় সংখ্যা কিন্তু √2টো অপৰিমেয় সংখ্যা, এই দুটা ইনটু হয় কি হ'ব, অপৰিমেয় সংখ্যাই হ'ব। কিন্তু এইটোক আমি প্ৰমাণ কৰিব লাগে। এতিয়া প্ৰমাণ কেনেকৈ কৰিম, চেম ষ্টাইল। আমি ধৰি ল'ম পোনপ্ৰথমে, এতিয়া এইটোক আমি কি কৰিছোঁ, ধৰি লৈছোঁ যে 3 √2 পৰিমেয় সংখ্যা। এতেকে কি হ'ব, আমি চেম ষ্টাইলত কৰিম। এতেকে আমি কি লিখিব পাৰোঁ যে 3 × √2 ইকুৱেল a/b। এইটোক আমি কেলে লিখিব পাৰোঁ, এইটোক আমি পৰিমেয় সংখ্যা ধৰিছোঁ। পৰিমেয় সংখ্যা কি, p/q আকাৰত থকা, মানে ভগ্নাংশত থকা। এইটো ভগ্নাংশত আছে, তাৰ মানে কি এইটো পৰিমেয় সংখ্যা হ'ব। এইটো সমান এইটো লিখিব পাৰোঁ। তাৰ মানে কি এইটো আমি পৰিমেয় সংখ্যা জানো আৰু এইটোকো আমি ইয়াৰ সমান লিখিব পাৰোঁ। ইয়াৰ সমান লিখা মানে কি, এইটো পৰিমেয় সংখ্যা, যিহেতু আমি ইয়াত ধৰিছোঁ পৰিমেয় সংখ্যা বুলি, য'ত কি হ'ব,
A আৰু B টো কি হ'ব সহমৌলিক হ'ব আৰু Q not equal 0 আৰু এই A B টো অখণ্ড সংখ্যাও হ'ব পাৰে ঠিক আছে B ৰ মানটো কেতিয়াও কিন্তু 0 নহব আগৰ ভিডিঅত মই কি কৈছিলো তোমালোকে এই ৰুট সংখ্যাটো এক সাইডে আনিব লাগিব এক সাইডে আনিলে কি হ'ব সোৱা ৰুট টো আমি ইয়াতে ৰাখিম ইকুৱেল এই 3 টো ৰুটৰ লগত কি হৈ আছে ইনটু হৈ আছে এইফালে যেতিয়া আনিম কি হ'ব হৰণ হৈ যাব হৰণ হৈ যোৱা মানে কি এইটোৰ লগত ইনটু হ'ব তলৰ লগত ইনটু হ'ব তলত আহে হয় না তো 3b হ'ব তো এতিয়া চোৱা তোমালোকে এই সংখ্যাটো কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব a আৰু b ৰ মানটো তোমালোকে যিকোনো অখণ্ড সংখ্যা বহুৱাই দেখাব পাৰা অকল b ৰ মানটো 0 নহব মই ইয়াত কৈছোৱে তো চোৱা আকৌ মই এক্সাম্পল দি তোমালোকক বুজাবলৈ চেষ্টা কৰো কি আছে আমাৰ ইয়াত a by 3b তোমালোকে যিকোনো অখণ্ড সংখ্যা বহাব পাৰা ঠিক আছে সাপোজ মই ধৰা a ৰ মানটো 5 ধৰিছো আৰু b ৰ মানটো মই ধৰা 6 ধৰিছো তো কি হ'ব 3 6 গুণ 18 ইফালে হলে 5 এটো কি হ'ব পৰিমেয় সংখ্যা হ'ব এতিয়া তোমালোকে কোৱাচোন এই সংখ্যাটো পৰিমেয় সংখ্যা হয় জানো এইটোটো পৰিমেয় সংখ্যা নহয় ৰুটৰ ভিতৰত মৌলিক সংখ্যা 2 আছে মৌলিক সংখ্যা ৰুটৰ ভিতৰত থাকিলে অপৰিমেয় সংখ্যা হয় এইটো অপৰিমেয় সংখ্যা কিন্তু এইটো পৰিমেয় সংখ্যা মই তোমালোকক দেখুৱালো তো এই যোনটো আমি পাইছো ইয়াত এইটো মানে কি এইটো আমাৰ ভুল হল কেলে ভুল হল সোৱা সমান চিন দি আছে সমান চিন মানে কি ইয়াত যি হ'ব এইটো হিতুৱে হ'ব এইটো পৰিমেয় সংখ্যা ওলাইছে এইটো অপৰিমেয় সংখ্যা ওলাইছে তাৰ মানে কি এইটোটো সমান হ'ব নোৱাৰে তাৰ মানে কি এই যোনটো আমি ধৰিছিলো এই ধৰাটো আমাৰ ভুল হৈ গল হয় নে তো ধৰাটো ভুল হোৱা মানে কি এইটো আমাৰ পৰিমেয় সংখ্যা নহব ভুল হোৱা মানে কি এইটোক আমি পৰিমেয় সংখ্যা ধৰিছিলো এতিয়া আমি গম পালো যে এইটো অপৰিমেয় সংখ্যা হ'ব অপৰিমেয় সংখ্যা কেলে হ'ব তোমালোকে গম পাইছা ইয়াত মই কৈছো তাৰ মানে আমি ইয়াত এনেকৈ লিখিম এতিয়া চোৱা যিহেতু তো ইয়াত আমি কি পাইছো a b অখণ্ড সংখ্যা হেয়ে a by 3b পৰিমেয় আকৌ হেয়ে ৰুট 2 পৰিমেয় মই কি কৈছো তোমালোকক ইয়াত যে a b অখণ্ড সংখ্যা হেয়ে এইটো পৰিমেয় সংখ্যা আকৌ হেয়ে ৰুট 2 পৰিমেয় সংখ্যা হ'ব কেলে হ'ব এইটো যোনটো আছে এই সংখ্যাটোত আমি a আৰু b ৰ মানটো যিকোনো অখণ্ড সংখ্যা বহালে পৰিমেয় সংখ্যা পাও তোমালোকক মই উদাহৰণ দি বুজাই দিছো কিন্তু চোৱা এইটো সমান চিন আছে তাৰ মানে কি এইটো পৰিমেয় সংখ্যা হলে এইটো পৰিমেয় সংখ্যা হ'ব হিতুৱে আমি এই ডকত লিখিছো কিন্তু আমি জানো যে ৰুট 2 এটা অপৰিমেয় সংখ্যা কিন্তু আমিটো এইটো জানোৱে যে ৰুট 2 অপৰিমেয় সংখ্যা ৰুটৰ ভিতৰত যেতিয়া মৌলিক সংখ্যা থাকে তেতিয়া এইটো অপৰিমেয় সংখ্যাই হয় তো এইটো আমি অপৰিমেয় সংখ্যা বুলি জানো এতেকে 3 into ৰুট 2 এটা অপৰিমেয় সংখ্যা সোৱা এইটো পৰিমেয় সংখ্যা কিন্তু এইটো অপৰিমেয় সংখ্যা এই দুটাৰ ইনটুৱে কি হয় এনি টাইম অপৰিমেয় সংখ্যাই হ'ব তো এইটো আমাৰ ধৰাটো ভুল হৈছিলে তো এইটো যে পৰিমেয় সংখ্যা নহয় সেইটো আমি দেখুৱাই দিছো তো পৰিমেয় সংখ্যা নহলে আমাৰ কি হ'ব এইটো এটা অপৰিমেয় সংখ্যা হ'ব তো এইটো আমাৰ প্ৰমাণ কৰা হ'ল আশা কৰিছো তোমালোকে বুজি পাইছা যদিহে বুজি পোৱা নাই কোনো ডাউট থাকে তেতিয়াহলে তোমালোকে কমেন্ট বক্সত মোক কমেন্ট কৰি জনাব পাৰা মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যদিহে বুজি পাইছা এটা লাইক কৰা আৰু এনে ধৰণৰ ইনফৰমেশন পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা থ্যাংক ইউ